মালপুৰা গাঁৱত দিনেশ নামৰ এজন দুখীয়া যুৱক আছিল। সি কাঠৰ কাম কৰিছিল আৰু তাতেই সি সুখী আছিল। সেই গাঁওখনতে এজন ধনী জমিদাৰো আছিল। তাৰো এজন দিনেশৰ সমান ল'ৰা আছিল। তাৰ নাম তৰুণ। তৰুণে দেউতাকৰ পইচাক লৈ গৌৰৱ কৰিছিল। সি প্ৰায় এৰোপ্লেনত বহি নতুন নতুন জেগাত ভ্ৰমণ কৰি ভাল পাইছিল। সি যেতিয়া নতুন ঠাই ভ্ৰমণ কৰি ঘৰলৈ উভতিছিল আৰু সি গাঁৱৰ লোকসকলৰ আগত ডাঙৰ ডাঙৰ বিৱৰণ দিছিল। এদিন তৰুণে নিজৰ গাড়ী ৰখাই গাঁৱৰ লোকৰ সৈতে কথা পাতিলে। ৰাম ৰাম সৰু মালিক, ক'ত ফুৰিবলৈ আহিছে? য'ত ধনী মানুহে ঘূৰিব লাগে, এৰোপ্লেনত বহি ডাৱৰৰ মাজেৰে আহিছে। কেতিয়াবা দেখিছানে তোমালোকে এৰোপ্লেন? মাটিত থিয় হৈ আকাশেৰে উৰি যোৱা জাহাজ মই কেইবাবাৰো দেখিছো। আমিতো উৰাজাহাজ মাটিৰ পৰা আকাশত উৰি থকাহে দেখা পাইছো। তোমালোকে দুখীয়া গৰু গাড়ী চলোৱাৰ বাহিৰে আৰু কি কৰিবা? তৰুণে গাঁৱৰ দুখীয়াসকলক ঠাট্টা কৰি তাৰ পৰা গুচি গ'ল। তেতিয়া গাঁৱৰ দুখীয়া লোকসকলৰ তৰুণৰ ওপৰত খং উঠে। অহংকাৰী জমিদাৰৰ ল'ৰা সদায় দুখীয়া মানুহক ঠাট্টা মস্কৰা কৰিব বিচাৰে। সি ভাবে উৰাজাহাজখনত বহিব পৰা মানুহ পৃথিৱীখনত সিয়ে অকলে আছে। অহংকাৰী জমিদাৰৰ ল'ৰা, সেইকাৰণে নাকটো ইমান জোঙা। কিন্তু আমিও পৰুৱা হয়, পৰুৱা। তাৰ নাকৰ ভিতৰত সোমাই গ'লে তাৰ উশাহ নিশাহ বন্ধ হৈ যাব। অকৰ্মণ্যটো কৰবাৰ। এদিন দিনেশৰ ল'ৰা ৰাকাই সৰু কাঠৰ এৰোপ্লেন এখন বনাবৰ বাবে জিদ কৰে। দেউতা, মোৰ কাৰণে কাঠৰ এৰোপ্লেন এখন বনাই দিয়া। মই এৰোপ্লেনৰ লগত খেলিব বিচাৰোঁ। নহ'ব, এৰোপ্লেনেৰে খেলি কি কৰিবা তুমি? মই তোমাৰ কাৰণে গৰু গাড়ী এখন বনাই দিওঁ। দিনেশৰ সেই কথা শুনি তাৰ পত্নী আশাৰ খং উঠে আৰু তাই দিনেশক বহুত কথা শুনাবলৈ ধৰে। আপুনিও যে কিছুমান কাম কৰে নহয়। ল'ৰাটোৱে এৰোপ্লেন বনোৱাৰ কথা কৈ আছে আৰু আপুনি গৰু গাড়ী বনাবলৈ বিচাৰি আছে। এইবোৰ কিয়? যদি বাবাই এৰোপ্লেনৰ পৰা পৰি কিবাকৈ দুখ পাই যায়, সেইকাৰণে বনাই দিয়া নাই তাক। তাকেই কওকচোন যে মহাজনৰ পুতেকক ভয় কৰে। যদি কেতিয়াবা আপোনাৰ ল'ৰাক এৰোপ্লেনৰ লগত খেলি থকা দেখা পায়, তেতিয়া তোমাক সি বহুত বেয়া পাব। এই কথা শুনি দিনেশে অকমান সাহস পালে আৰু জমিদাৰৰ ল'ৰাৰ বিষয়ে বিপক্ষে ক'বলৈ সাহস পালে। কি ক'লা? মই তাক ভয় কৰোঁ? সি বেয়া পায়নো মোক কি ক্ষতি কৰিব? দিনেশে সেই কথাষাৰ কৈ আছিল। তেতিয়াই তালৈ বাসন্তী আহিল। আশা বাইদেউ, মোৰ পেটত কিছুমান কথা বদহজম হৈ আছে। চিকিৎসা কৰিব পাৰোঁ? কৰি লোৱা বসন্তী ভণ্টি। শুনিছোঁ সেই জমিদাৰৰ অহংকাৰী ল'ৰাটোৱে বোলে বিয়া পাতিব ওলাইছে আৰু বিয়া পতাৰ আগতে নতুন হেলিকপ্টাৰ এখন কিনি আনিছে। হেলিকপ্টাৰ! এই কথা শুনি দিনেশে অহংকাৰীৰ মনোভাৱ সোনকালে বুজি পায়। এই হেলিকপ্টাৰ কি হয়? এই মূৰ্খ, এই হেলিকপ্টাৰখনকে হেলিকপ্টাৰ বুলি কৈছে। হেলিকপ্টাৰ সৰু উৰাজাহাজ হয়। এইটো কথা শুনি আশাই আকৌ দিনেশক কথা শুনাবলৈ লয়। তেওঁতো বহুত ধনী মানুহৰ ল'ৰা হয় ভণ্টি। তেওঁতো আচল হেলিকপ্টাৰ কিনি দিবলৈ সাহস কৰিছে। আৰু এইজন এজন বাপেক যিয়ে ল'ৰাৰ বাবে কাঠৰ হেলিকপ্টাৰ এখন বনাবলৈ সক্ষম নহয়। এনেকৈ নকবা আশা। মই যদি বিচাৰোঁ কাঠেৰে সম্পূৰ্ণ উৰাজাহাজ এখন বনাই দিব পাৰোঁ। তেনেহ'লে বনাওক না। শুভ ক্ষণৰ কাৰণে পূজাৰী মাতিব লাগিব নেকি? এই কথা কৈ আশাই যেতিয়া মনে মনে ৰয়, বাসন্তীয়ে কয়, মই ক'ব বিচাৰোঁ যে নিশ্চয় বনোৱা। সেই অহংকাৰীজনৰ অহংকাৰ চুৰমাৰ কৰিবৰ কাৰণে দুখীয়া মানুহসকলৰ মাজতো এখন হেলিকপ্টাৰ থাকিবই লাগে। লাগিলে কাঠৰে বনোৱা হওক। তাৰ পিছত জমিদাৰৰ ল'ৰাই গাঁৱলৈ সঁচাসঁচি হেলিকপ্টাৰ লৈ আহে। জমিদাৰে গাঁৱৰ লোকসকলক ঘৰলৈ মাতি বুজাবলৈ ল'লে। তহঁতে আজিৰ পৰা ৰাস্তাত বজাৰ লগাবলৈ বন্ধ কৰ, কাৰণ মোক ৰাস্তা চাফা লাগে। মোৰ ল'ৰাই হেলিকপ্টাৰ কিনি আনিছে আৰু সেইখন উৰাবৰ কাৰণে ৰাস্তাটো চাফা লাগিব না। হেলিকপ্টাৰহে আনিছ ন? উৰাজাহাজটো আনিব পৰা নাই নহয়, যিখন উৰাবলৈ ৰাস্তাৰ প্ৰয়োজন। তই মনে মনে থাকবে দুখীয়া। হেলিকপ্টাৰ কিনিবলৈ অকাদ নাই, কথা পাতাকৈ এৰোপ্লেনৰ। জমিদাৰৰ অহংকাৰী ল'ৰাই এই কথা শুনি দিনেশে ক'বলৈ লয়, আৰে তোৰ যদি ইমানেই অহংকাৰ, তেতিয়াহ'লে কাঠৰ উৰাজাহাজ এখন বনাই তোৰ হেলিকপ্টাৰখনৰ কাষেৰেই উৰুৱাই লৈ দেখুৱাম মই। তেতিয়াতো মানি ল'বা মোক। আৰু তই কাঠৰ এৰোপ্লেন বনাই যদি পাৰ আমাৰ হেলিকপ্টাৰৰ কিনাৰেদি উৰাই আমাক দেখুৱাবি, মই মোৰ ঘৰ আৰু খেতি বাৰী সকলো তোৰ নামত দি মই গাঁৱে এৰি যাম। আৰু যদি মই এনেকুৱা কৰিব নোৱাৰো, তেতিয়াহ'লে মোৰ সকলো সম্পত্তি তোমালোকক দি গাঁও এৰি গুচি যাম। ঠিক আছেনে? দিনেশৰ এই কথা শুনি তৰুণ সুখী নাছিল আৰু ক'লে, তুমি অকলে নহয়, গোটেই গাঁৱৰ দুখীয়াসকল গাঁও এৰি যাব লাগিব। চুক্তি মঞ্জুৰ আছে যদি তই ক।
গাঁওবাসীসকল শুনিছা, সন্মতি আছে তোমালোকৰ? দীনেশ বহুত চতুৰ আছিল আৰু গাঁৱৰ লোকসকলে জমিদাৰৰ ল'ৰাৰ অহংকাৰত গাঁৱৰ লোকসকলৰ খং উঠিছিল। সেইবাবে সকলোৱে বিচাৰ নকৰাকৈয়ে হয় ভয় দিলে। হয় হয় আমি সকলোৱে মান্তি হৈছো। সেইদিনাৰ পিছত দীনেশে দিনে ৰাতিয়ে এৰোপ্লেন বনাবলৈ ধৰিলে আৰু জমিদাৰে মনে মনে ভাবি এইটোক লৈ সুখী হৈ থাকিল যে তেতিয়া গাঁৱৰ সকলো দুখীয়া কৃষকৰ ঘৰ আৰু খেতি তেওঁৰ হৈ যাব, কিয়নো দীনেশৰ কাঠৰ এৰোপ্লেন তাৰ সঁচাসঁচি এৰোপ্লেনৰ লগত এটা খেলা বস্তুৰ নিচিনা লাগিব। কি ভাই দিনেশ, তই কিবা কৰিব পাৰিবিনে? নে তোমাৰ লগতে আমাকো ডুবাই মাৰিবা? তই চিন্তা নকৰিবি, মই এনেকুৱা এখন উৰাজাহাজ বনাম যিখনত গাঁৱৰ সকলো দুখীয়াই উঠি আকাশত উৰি থকা দেখিবলৈ পাবি। চাবা কিন্তু, যদি আমি আকাশত উৰাৰ সলনি গাঁও এৰিবৰ কাৰণে ৰাস্তাত ধূলি উৰুৱাব লগা নহয় যাতে। এনেকৈ 1 মাহ গুচি গ'ল। দীনেশে ক'ৰবাৰ পৰা ইটা আৰু আন কিছু সঁজুলি জমা কৰি কাঠৰ এখন ডাঙৰ এৰোপ্লেন বনাই দিলে। গোটেই এৰোপ্লেনখন গাড়ীৰ চকাৰ ওপৰত থিয় হৈ আছিল। এই এৰোপ্লেনখন দেখি জমিদাৰ আৰু তেওঁৰ ল'ৰাই হাঁহিছিল। এইখন এৰোপ্লেন বনাইছনে? কাঠৰ বাছ? আকাশত উৰাটো ডাঙৰ কথা, এইখনতো ৰাস্তাত চলিবলৈও দিগদাৰ আছে। তাৰ এই কথা শুনি গাঁৱৰ লোকসকলে ভয় খাইছিল আৰু দীনেশৰ চকুলৈ সন্দেহৰ ভাৱেৰে চাইছিল। আৰে ভাই ভনীসকল, তেওঁলোকৰ কথা বাদ দি উৰাজাহাজৰ কাঠৰ চিটত আপোনালোক চবেই বহি লওক। আপোনালোক বহাৰ পিছতেই ই চলিবলৈ ধৰিব আৰু আকাশলৈ উৰা মাৰিব। তাৰ কথা শুনি গাঁৱৰ লোকসকলে মন মাৰি এৰোপ্লেনখনত বহিলে। তাৰপিছত জমিদাৰ আৰু ল'ৰাই নিজৰ হেলিকপ্টাৰখনত বহিলে। কিছু সময়ৰ পিছতে জমিদাৰৰ হেলিকপ্টাৰখন আকাশত উৰিবলৈ ল'লে, কিন্তু দীনেশৰ এৰোপ্লেনখন পৰুৱাৰ দৰে ৰাস্তাত গৈ থাকিলে। আৰে উৰাটো দূৰৰে কথা, ৰাস্তাতচোন ভালকে চলিবই পৰা নাই। আৰে মাৰিলে আমাক, এতিয়াতো আমি খালী হাতেৰে গাঁও এৰিব লাগিব। মনে মনে বহি থাকা, উৰাজাহাজখন দ্ৰুত গতিত গৈ আকাশলৈ উৰিব লৈছে। দীনেশে কথাটো ক'বলৈ লওঁতেই গমেই নাপালে যে কাঠৰ এৰোপ্লেনখনত ক'ৰ পৰা জোৰ আহিল। সেইখনে সঁচাকৈয়ে দ্ৰুত গতিৰে আকাশত উৰিবলৈ ল'লে। জমিদাৰৰ হেলিকপ্টাৰখনক পিছ পেলাই এৰোপ্লেনখন আগেৰে গুচি গ'ল। এনেকৈ জমিদাৰ হাৰি থাকিলে আৰু তেওঁৰ অহংকাৰী পুত্ৰৰ অহংকাৰ চুৰমাৰ হৈ গ'ল। তাৰপিছত দেউতাক পুতেকে নিজৰ ঘৰ আৰু খেতি দীনেশক দি চহৰলৈ গুচি গ'ল। পিছত দীনেশে ঘৰটো নিজৰ লগত ৰাখিলে, খেতি মাটিসমূহ গাঁওবাসীক ভগাই দিলে। এনেদৰেই গাঁৱৰ লোকসকলে দীনেশৰ বুদ্ধিমত্তাক মানি ল'লে।